শিক্ষকসকল আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত মই কেইটামান সমাজ বিজ্ঞানৰ MCQ তোমালোকলৈ লৈ আহিছোঁ। আজি প্ৰথমে হিষ্ট্ৰী সেকশনটোৰ পৰা 5টা MCQ তোমালোকৰ আগত দাঙি ধৰিছোঁ। তোমালোকে ইয়াৰ উত্তৰসমূহ কমেন্ট সেকশনত দিবা আৰু মোৰ পৰৱৰ্তী ভিডিঅ'টোত এই MCQ সমূহৰ উত্তৰ মই দি যাম। প্ৰথমে আমি প্ৰথম কুৱেশ্যনটো ফালে আগবাঢ়ো। এলাহাবাদৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ট্ৰিটি অফ এলাহাবাদ ৱাজ চাইন বিটুইন অপশ্যন এ ৰবাৰ্ট ক্লাইভ আৰু অৱধৰ নবাবৰ মাজত, বিটুইন ৰবাৰ্ট ক্লাইভ এণ্ড নবাব অফ অৱধ। অপশ্যন বি ৰবাৰ্ট ক্লাইভ আৰু বংগ নবাবৰ মাজত, বিটুইন ৰবাৰ্ট ক্লাইভ এণ্ড নবাব অফ বেংগল। অপশ্যন চি ৰবাৰ্ট ক্লাইভ আৰু মোগল সম্ৰাট শ্বাহ আলমৰ মাজত, বিটুইন ৰবাৰ্ট ক্লাইভ এণ্ড মোগল কিং শ্বাহ আলম। অপশ্যন ডি ৰবাৰ্ট ক্লাইভ আৰু উৰিষ্যা নবাবৰ মাজত, বিটুইন ৰবাৰ্ট ক্লাইভ এণ্ড নবাব অফ ওড়িশা। এতিয়া আমি 2 নম্বৰ MCQটোলৈ আহোঁ। তলৰ শুদ্ধ উক্তিটো বিচাৰি উলিওৱা। হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট? অপশ্যন এ এলাহাবাদৰ চুক্তি ফলস্বৰূপে বংগ, অৱধ আৰু উৰিষ্যা বংগ প্ৰদেশত অন্তৰ্ভুক্ত হয়। এজ এ ৰিজাল্ট অফ এলাহাবাদ ট্ৰিটি Bengal, Awadh and Orissa were included to Bengal province. Option B এলাহাবাদ চুক্তি ফলস্বৰূপে বংগ, বিহাৰ আৰু উৰিষ্যা বংগ প্ৰদেশত অন্তৰ্ভুক্ত হয়। As a result of Allahabad Treaty, Bengal, Bihar and Orissa were included to Bengal province. Option C এলাহাবাদ চুক্তি ফলস্বৰূপে বিহাৰ, অৱধ আৰু উৰিষ্যা বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। As a result of Allahabad Treaty, Bihar, Awadh and Orissa were included to Bengal province. Option D এলাহাবাদ চুক্তি ফলস্বৰূপে বিহাৰ, অৱধ আৰু বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। As a result of Allahabad Treaty, Bihar, Awadh and Bengal were included to Bengal province. আমি এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আহোঁ। বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল? Which of the following two British officers particularly assisted Lord Curzon in the Bengal partition? Option A R.H. Gittins and Andrew Fraser. Option B Lord Northbrook and John Bamfield Fuller. Option C Andrew Fraser and John Bamfield Fuller. Option D Andrew Fraser আৰু উইলিয়াম ইৱাৰ্ড। ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 4লৈ যাওঁ। হাৰ্বাৰ্ট ৰিজলি বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ? Which of the following statements are correct about Herbert Risley? তেওঁ ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব আছিল। He was the Secretary of State of India. তেওঁ বংগ প্ৰদেশৰ প্ৰস্তাৱটো প্ৰকাশ কৰিছিল। He published the proposal of Bengal partition. Option C তেওঁ বংগ প্ৰদেশৰ মুখ্য আয়ুক্ত আছিল। He was the Chief Commissioner of Bengal province. ডি ষ্টেটমেণ্ট তেওঁ ভাৰতবৰ্ষৰ ভাইচৰয় আছিল। হি ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া। আমি অপশ্যনকেইটা চাওঁ। অপশ্যন এ আৰু বি শুদ্ধ। অপশ্যন বি এ আৰু বি, চি এ বি আৰু চি শুদ্ধ। অপশ্যন চি আৰু ডি শুদ্ধ। অপশ্যন ডি ওপৰৰ এটা শুদ্ধ নহয়। নন অফ দ্য এবভ ষ্টেটমেণ্ট কাৰেক্ট। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোৰ দিশে আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 5 বংগভংগ আঁচনিৰ কোনটো দফাত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হোৱাৰ কথা উল্লেখ আছে? Which of the following clauses of Bengal dissolution mentions the shifting of capital of Assam from Shillong to Dhaka? Option A clause A, option B clause B, option C clause C, option D clause D. আজি তোমালোকলৈ এই 5টা MCQ আগবঢ়াইছোঁ। এই MCQ কেইটাৰ উত্তৰ তোমালোকে কমেণ্ট ছেকশ্যনত দিবা আৰু মোৰ পৰৱৰ্তী ভিডিঅ'টোত এই 5টা MCQ মই উত্তৰসমূহ ব্যাখ্যা কৰিম, লগতে শুদ্ধ উত্তৰকেইটা দি যাম। থেংক ইউ।